আৰু এটা প্ৰশ্ন কিন্তু আৰু এটা সুধি দিছোঁ যে আপুনি কালি দিলীপ শইকীয়াক কৈছিল যে কামাখ্যা মন্দিৰত গৈ তেওঁ শপত ল'ব লাগে, কিন্তু চিহ্নভাৱে আপুনি কৈছিল যে কামাখ্যালৈ অসমীয়া মানুহ যাব লাগে, নামঘৰ যাব লাগে। এতিয়া শপত লোৱা জেগাটো চেঞ্জ কৰিব নেকি আপুনি? মই আচলতে কালি দিলীপ শইকীয়াক বহুতবাৰ ফোন কৰি আছোঁ, 3বাৰ ফোন কৰিছিলোঁ দিলীপ দা মোৰ এনে আপোন ঘৰুৱা, আমি বহুদিন একেলগতে বিভিন্ন আন্দোলনত যোগদান কৰিছোঁ। কালি মই 3বাৰ দিলীপ দাক ফোন কৰিছিলোঁ যে দিলীপ দা আহক, মই মিছা কথা কৈছে বুলি কৈছেতো, বলক আপোনালোকে আটাইতকৈ বিশ্বাস কৰা কামাখ্যা মন্দিৰত আমি সেৱা ল'ম। অসমীয়া জাতিয়ে এটা আটাইতকৈ বিখ্যাত মন্দিৰ কামাখ্যা মন্দিৰ, সেই কামাখ্যা মন্দিৰত আমি সেৱা ল'ম। আৰু সেৱা লৈ আপুনিও আপোনাৰ কথাটো ক'ব, ময়ো মোৰ কথাটো ক'ম। আৰু এটা বস্তু আপোনালোকক মই কৈ থওঁ, মোৰ আজিৰ দিনটোত তৰ্ক বিতৰ্ক কৰিবলৈ মন নাই। মই কামাখ্যা মন্দিৰলৈ যাব নালাগে বুলি পৃথিৱীত কোনোদিনে কোৱা নাই। মই কৈছোঁ যে আমাৰ শংকৰদেৱে শিকাই গৈছে যে বেলেগ একো কৰিব নালাগে, ভগৱানক পাবৰ কাৰণে একবাৰ ভগৱানৰ নাম লৈ দিলে হ'ল। এই বাক্যটো কৈছোঁ। তো সেই বাক্যটো কোৱাৰ কাৰণে কোনোবাই আকৌ মোক এনে ফচাবৰ কাৰণে কিছুমান কথা কয়। মই হ'লো অসমীয়া মানুহৰ আটাইতকৈ সংগ্ৰামী, আপোচবিহীন আৰু অসমীয়া মানুহৰ কলিজাত থকা মানুহ। গতিকে মোক বেলেগকৈ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো চেষ্টা কৰি লাভ নাই। জনতাই গ্ৰহণ নকৰে, বহুত নামো দি চালে, কোনেও গ্ৰহণ নকৰে। মই আছোঁ আৰু ভৱিষ্যতেও থাকিম। এই প্ৰচেষ্টা নকৰিবৰ কাৰণে মই প্ৰতিষ্ঠা দিৱসত বিনম্ৰভাৱে সেইসকল সংবাদ মাধ্যমক মই অনুৰোধ কৰিছোঁ যিসকলে সদায় চৰকাৰৰ পক্ষত কাম কৰে। থেংক ইউ।